এতিয়া দুপৰীয়া মই পাকঘৰতে আছোঁ, মানে ভাত বনোৱা হ'ল, দালি বনোৱা হ'ল, শাক মাছেদি বনোৱা হ'ল। এতিয়া এখন আঞ্জা আপোনালোকক বনাই দেখুৱাম, যিহেতুকে বনাম। এয়া মূলা লৈছোঁ, মূলা ধুনীয়াকৈ চেকেনাৰে ৰুকি লৈছোঁ। এয়া চাওক, জলকীয়া ৩-৪টা আৰু পিঁয়াজ এটা কাটি লৈছোঁ। আৰু মাছ দি বনাম, থপথপীয়াকৈ মাছ দি বনাম। এয়া মাছ লৈছোঁ, মাছখিনি নাভাজোঁ, এনেকৈয়ে দিম। এনেকৈ বনালে বহুত টেষ্টি লাগে। এতিয়া কেৰাহী গৰম হ'ব দিছোঁ, গৰম হৈছে। এতিয়া আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। মূলাৰ আঞ্জা মাছেদি বনাম। এয়া চাওক, কেৰাহীৰ গৰম হৈছে, অলপমান ৰিফাইন দি দিম, একেবাৰে কমকৈ দিম। এয়া অলিভ অইলেদি বনাম, বহুত টেষ্টি লাগে। অলপমান গৰম হ'ব দিছোঁ। পিঁয়াজখিনি প্ৰথমতে ভাজি ল'ম। জলকীয়াখিনিও ওপৰত দি দিলোঁ একেলগে পিঁয়াজৰ লগত। অলপমান পিঁয়াজ জলকীয়াখিনি ভাজি ল'ম ধুনীয়াকৈ। এয়া চাওক, পিঁয়াজ জলকীয়াখিনি ভাজি ল'লোঁ। এতিয়া ইয়াৰে ওপৰত অলপমান ৰং গুড়া দি দিম। এয়া চাওক, ৰং গুড়া দি দিছোঁ। অলপমান ভাজি ল'ম ৰং গুড়াখিনি পিঁয়াজ জলকীয়াৰ লগত। এতিয়া ৰুকি লোৱা এয়া মূলাখিনি দি দিছোঁ। মূলাখিনি অলপমান ভাজি ল'ম। এনেকৈ মূলা ৰুকি ভাজিলে আঞ্জাখন বহুত টেষ্টি লাগে। এইটো ৰঙা মূলা হয়, বগা মূলাও ভাল লাগে খাই এনেকৈ। জোখমতে নিমখখিনি দি দিম একেলগে। এয়া নিমখখিনি দি দিলোঁ। অলপমান লাৰি দিম। একেবাৰে কম সময়তে এনেকৈ মূলা ৰুটি বনাই থ'ব পাৰি। এতিয়া মাছখিনি দি দিম ইয়াতে। এয়া চাওক, মাছখিনি দি দিছোঁ। এতিয়া অলপমান লাৰি দিম। এনেকৈ মাছখিনি নাভাজাকৈ বনালে মাছটো খাই বহুত টেষ্টি লাগে। যিহেতুকে তেলটো বেছি খোৱা আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়ে। মাছটো এনেকৈও দিব পাৰি আঞ্জাত, আৰু খাইও বহুত ভাল লাগে। অলপমান পানী দি অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিম। এতিয়া অলপমান পানী দি দিম। এয়া চাওক, অলপমান গৰম পানী দি দিছোঁ। এতিয়া অলপ টাইমৰ কাৰণে ঢাকনিখন দিম, 5 মিনিটৰ কাৰণে দিম। ধুনীয়াকৈ মাছখিনিও সিজি যাব, মূলাখিনিও সিজি যাব।
এয়া চাওক ঢাকনি দি দিছোঁ। 5 মিনিট পিছত ঢাকনিখন গুচাই দিম। এয়া 5 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই দিম। এয়া চাওক ঢাকনি গুচাই দিলোঁ। এয়া চাওক ধুনীয়াকৈ মাছখিনি সিজি গৈছে। এয়া চাওক মাছৰ পিচ। এয়া চাওক জলকীয়াখিনি অলপমান ভাঙি দি দিছোঁ, মানে জলকীয়া হ'লে বহুত টেষ্টি লাগে খাই। এয়া চাওক থপথপীয়া কৰিছোঁ। এয়া চাওক মাছৰ পিচ ধুনীয়াকৈ সিজি গৈছে। এনেকৈ মাছ নাভাজাকৈ যিকোনো মাছে আপোনালোকে এনেকৈ দি বনাই খাব, বহুত টেষ্টি লাগে। সৰু সৰু মাছেৰেও বনাই খাব পাৰি, বহুত ভাল লাগে খাই। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এতিয়া আপোনালোকক ডিছত লৈ দেখুৱাই দি আছোঁ আঞ্জা গৰমে গৰমে। এতিয়া গেছটো বন্ধ কৰিম, অতি কম সময়তে বনাই দেখুৱালোঁ আপোনালোকক। এয়া চাওক আঞ্জা। এয়া চাওক মাছৰ পিচ ধুনীয়াকৈ। এনেকৈ আপোনালোকে বনাই খাব। এয়া চাওক ধুনীয়া কালাৰ হৈছে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।